নমস্কাৰ কৃষ্ণ জয় গুৰু শংকৰ দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ এৰালতলি পথাৰ, যিখন পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। যিহেতু আজি শংকৰ সংঘৰ অধিৱেশনৰ প্ৰথমটো দিন। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। ভকত বৈষ্ণৱে ভিৰ কৰা দেখা গৈছে। লাখ লাখ ভকতৰ সমাগম ঘটিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰাতলি পথাৰ মৌবন্ধাত। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ৪ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই অধিৱেশন। হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে আকাশ বতাহ। আমি দেখাই আছোঁ শিবিৰসমূহৰ কিছু দৃশ্য, নান্দনিক দৃশ্য। হাজাৰ হাজাৰ লাখ লাখ ভক্তই সমাগম কৰিছে এৰালতলি পথাৰ, যেন দ্বিতীয় বৈকুণ্ঠপুৰী। এয়া আমি আপোনালোকক দেখাই আছোঁ। তেওঁলোকে এটা গাঁৱৰ চহা পৰিৱেশ দেখাইছে, শিপিনীয়ে তাঁত বৈ থকা এখন ছবি, আমাৰ গাঁৱৰ গ্ৰাম্য জীৱনৰ এখন প্ৰতিচ্ছবি ফুটাই তুলিছে। আমি মৰণা মৰাৰ পৰা আদি কৰি ঢেঁকী দিয়াৰ পৰা আৰম্ভ কৰি গাঁৱৰ যিখন চহা ছবি, সেই ছবিখন প্ৰতীকী ৰূপত শংকৰ সংঘৰ মজিয়াৰ পৰা দাঙি ধৰিবলৈ এটা যি সুন্দৰ নিদৰ্শন কৰিছে। এই নিদৰ্শনৰ দ্বাৰা যুৱ চামক দেখুওৱা হ'ব যে আমাৰ গাঁওসমূহ কেনেকুৱা আছিল। ইয়াত এখন গৰু গাড়ীও ৰখা হৈছে যাতে সকলোৱে চাব পাৰে। এয়া দেখাই আছোঁ দুভাগ গৰুণ্ড পক্ষী আছে। ইমান আটক ধুনীয়াকৈ কাৰুকাৰ্য শিল্প, নিখুঁত শিল্পৰ বুলি ক'লে ভুল নহ'ব। সুন্দৰকৈ ভকতসকলে ইয়াত প্ৰকাশ কৰিছে। আমি দেখাই আছোঁ গুৰু দুজনৰ যিটো সৃষ্টিৰাজি, শ্ৰীকৃষ্ণৰ লীলাসমূহ সুন্দৰকৈ চিত্ৰৰূপত প্ৰতিফলিত কৰিছে শিল্পীসকলে। শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে এক নান্দনিক দৃশ্য। শিল্পীৰ জীৱন্ত প্ৰতিভা আজি প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত যদি আমি বাণিজ্য মেলাৰ ফালে অলপ সোমাই যাওঁ, তাতো দেখিম বিভিন্ন আকৰ্ষণীয় কিছুমান বিপণীয়ে ভিৰ কৰা দেখা গৈছে। বস্ত্ৰৰ পৰা আদি কৰি বাদ্যযন্ত্ৰৰ পৰা আদি কৰি বিভিন্ন বিপণীয়ে ভিৰ কৰিছে। বিভিন্ন বাদ্যযন্ত্ৰৰ বিপণীসমূহ ইয়াত অহা দেখা গৈছে। আমাৰ দেখাই আছোঁ এখন বস্ত্ৰ, যিটো শ্ৰীকৃষ্ণৰ লীলা অংকন কৰি থোৱা হৈছে। মহাৰাসৰ প্ৰতিচ্ছবি এজন মাজুলীৰ শিল্পীয়ে তেওঁ প্ৰস্তুত কৰি ওলাইছে। এনেকুৱা আটক ধুনীয়া পৰিৱেশ কেৱল শংকৰ সংঘৰ অধিৱেশনতে দেখিবলৈ পোৱা যায়। আমি এটা দেখাই আছোঁ এটা চক্ৰ বিহু, যিটো অভিমন্যু চক্ৰ বিহুৰ লগত তুলনা কৰা হৈছে প্ৰতীকী ৰূপত। চক্ৰ বিহু বেছ আমোক দিছে আচলতে ভক্তপ্ৰাণ ৰাইজক।